আকাশবাণী বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই এতিয়া প্ৰধান বাতৰিসমূহ হল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা অব্যাহত আছে অসমৰ কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত ভোটগ্ৰহণ চলি আছে আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 45%তকৈ অধিক ভোটাধিকাৰ সাব্যস্ত হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত ভাষণ দিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে প্ৰায়ভাগ ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়া 6 বজালৈকে ভোটদান চলিব যদিও উত্তৰ পূবৰ ৰাজ্যসমূহ আৰু পাহাৰীয়া ৰাজ্যসমূহত বিয়লি 4 বজা আৰু 5 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব আনফালে বাওঁ উগ্ৰপন্থী অধ্যুষিত এলেকাত 3 আৰু 4 বজাতেই ভোটগ্ৰহণৰ অন্ত পৰিব এই বাতৰি যুগুতোৱাৰ পৰলৈকে অসমত 45%, মণিপুৰত 29%, ছিকিমত 24%, বিহাৰত 20%, ছত্তীশগড়ত 28%, উত্তৰ প্ৰদেশত 25%, মহাৰাষ্ট্ৰত 19% আৰু ৰাজস্থানত 22%তকৈ অধিক ভোটদান হৈছে বুলি জানিব পৰা গৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসম উত্তৰ প্ৰদেশ পশ্চিমবংগ বিহাৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান তামিলনাডু অৰুণাচল প্ৰদেশ উত্তৰাখণ্ড মণিপুৰ আৰু মেঘালয়সহ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টি সামৰি লোৱা হৈছে এই পৰ্যায়ত মুঠ ভোটদাতাৰ সংখ্যা 16 কোটি 63 লাখ ইয়াৰে ভিতৰত 4 কোটি 40 লাখ পুৰুষ 8 কোটি 23 লাখ মহিলা আৰু 11,000 তৃতীয় লিংগৰ ভোটাৰ আছে প্ৰথম পৰ্যায়ত ভোটদান কৰা নতুন ভোটদাতা প্ৰায় 36 লাখ আছে বুলি জানিব পৰা গৈছে ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 1,63,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰ উপৰি 85 বছৰ ঊৰ্ধ্বৰ 14 লাখৰো অধিক আৰু প্ৰায় 14 লাখ দিব্যাংগ ভোটাৰক ঘৰৰ পৰাই ভোটদান কৰাৰ বিকল্প প্ৰদান কৰা হৈছে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো কেন্দ্ৰতে খোৱা পানী শৌচালয় হুইল চেয়াৰ স্বেচ্ছাসেৱক ৰেম্প আৰু বিদ্যুতৰ দৰে বুনিয়াদী সা-সুবিধাৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে বিভিন্ন সমষ্টিত 361 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ভোটদাতাসকলক প্ৰলোভনৰ ঘটনা ৰোধ কৰাৰ বাবে 4,000ৰো অধিক ফ্লাইং স্কোৱাড 5,000ৰো অধিক পৰিসংখ্যা নিৰীক্ষণ দল আৰু 2,000ৰো অধিক ভিডিঅ' নিৰীক্ষণ দলে অহৰ্নিশে কাম কৰি আছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ 50%ৰো অধিক কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে দেশৰ আন প্ৰান্তৰ লগতে অসমৰ কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিতো ভোটগ্ৰহণ আৰম্ভ হৈছে এই সমষ্টিকেইটাত ভোটদান কৰিবলগীয়া ভোটদাতাৰ সংখ্যা 86 লাখৰো অধিক ডিব্ৰুগড় লোকসভা সমষ্টিত দিনৰ 1 বজালৈ 44.02% ভোটদান সম্পন্ন হৈছে যোৰহাটত 47.73%, কাজিৰঙাত 44.32%, লখিমপুৰত 44.33% আৰু শোণিতপুৰত 45.25% ভোটদান সম্পন্ন হৈছে অসমত দিনৰ 1 বজালৈ 45.12% ভোটদান সম্পন্ন হৈছে অসমৰ সমষ্টিকেইটাত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে এই পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ সাংসদ প্ৰদান বৰুৱা তপন কুমাৰ গগৈ কামাখ্যা প্ৰসাদ তাছা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেইবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে বুলি যোৰহাটৰ পৰা আমাৰ সংবাদদাতাই জানিবলৈ দিছে ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়া জিলাৰ লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত আৰু আপৰ প্ৰাৰ্থী মনোজ ধানুৱাৰে ডিব্ৰুগড়ত ডাইনিজান প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিছে শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলিনা তিৰ্কীয়েও ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোট কেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে
গোলাঘাট জিলাত 1059টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াত 2000ৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যোৰহাট সমষ্টিত 17,18,000ৰো অধিক ভোটদাতা আছে ইয়াৰে 29,462 গৰাকী নতুন ভোটদাতা তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নিল পালে সকলোকে স্বতন্ত্ৰভাৱে আৰু শুদ্ধ বিবেচনাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে জিলাখনত আজি ভোটদান কৰিবলগীয়া ভোটদাতাৰ সংখ্যা 9,85,000ৰো অধিক একেদৰে চৰাইদেউ জিলাৰ 344টা ভোটকেন্দ্ৰৰ ভিতৰত 4টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা আৰু এটা বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 5,500ৰো অধিক ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে এই কেন্দ্ৰসমূহত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হৈ থকা 14খন জিলাত নিৰাপত্তা বাহিনীৰ 106টা কোম্পানী নিয়োগ কৰা হৈছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভা সম্বোধন কৰিব সমষ্টিটোত তৃতীয়বাৰৰ বাবে বৰ্তমানৰ বিজেপি সাংসদ ৰামদাস দাদাসে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে মহাবিকাশ আঘাড়ীৰ পৰা এনচিপিৰ শৰদ চন্দ্ৰ পাৱাৰ ফৈদে ৱাৰ্ধা সমষ্টিৰ বাবে অমৰ খালেকক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই সমষ্টিৰ পৰা এনচিপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ইপিনে বহুজন সমাজ পাৰ্টীয়ে ডক্টৰ মোহন ৰাইকৱাৰক প্ৰক্ষেপ কৰিছে অহা 26 এপ্ৰিলত পশ্চিম বিদৰ্ভৰ ৱাৰ্ধাকে ধৰি আন 4টা সমষ্টি অমৰাৱতী জাৱতমাল ৱাছিম বুলদানা আৰু আকোলাত ভোটগ্ৰহণ কৰা হ'ব মধ্যপ্ৰদেশত ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিজেপি কংগ্ৰেছ বিএছপি এছপি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকল নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ দামোহ জিলাত উপস্থিত হ'ব শ্ৰীমোদীয়ে ইমলাই গাঁও খেলপথাৰত এখন জনসভাত ভাষণ দিব মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱে খাজুৰাহো আৰু নৰ্মদাপুৰমত প্ৰচাৰ চলাব খাজুৰাহো দামোহ আৰু পান্নাত মধ্যপ্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণু দত্ত শৰ্মা মেইহাৰ ছাটনা বীৰ সিংপুৰৰ কৈলাশ বিজয়বৰ্গীয়া আৰু প্ৰহ্লাদ পেটেলে নিৰ্বাচনী প্ৰচাৰ চলাব আনহাতে ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি জিতু পাটৱাৰী বিৰোধী দলপতি উমং সিংহাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱ ৰাজ্যসভাৰ সাংসদ বিবেক টাংখা আৰু প্ৰাক্তন মন্ত্ৰী জয়বৰ্ধন সিঙে সাগৰ আৰু শিৱপুৰীত প্ৰচাৰ চলাব কেৰালাত লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত ৰাষ্ট্ৰীয় নেতাসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিৰ সভাপতি জেপি নাড্ডাই ৱায়ানাড পালাক্কাৰ কোট্টায়াম আৰু তিৰুৱনন্তপুৰম জিলাত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চালাকুৰি পাথানমাথিকা আৰু তিৰুৱনন্তপুৰম সমষ্টিৰ ইউডিএফ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব ইফালে চিপিএমৰ পলিট ব্যুৰোৰ সদস্য সুভাষিনী আলীয়ে আজি এলডিএফৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানে আজি কোৰিকৰ সমষ্টিত প্ৰচাৰ চলাব বিহাৰত 5খন লোকসভা আসনৰ বাবে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিয়লি কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন ৰাজহুৱা সভাত ভাষণ দিব আৰজেডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আজি বাংকা সংসদীয় সমষ্টিৰ ভৈৰুগঞ্জত নিৰ্বাচনী সমাৱেশত সম্বোধন কৰিব তেজস্বী যাদৱে পূৰ্ণিয়া দৰভংগা আৰু সমষ্টিপুৰতো নিৰ্বাচনী সমাৱেশত ভাগ ল'ব জ্যেষ্ঠ বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাইও এনডিএ প্ৰাৰ্থীসকলৰ সমৰ্থনত কেইবাখনো সভাত ভাগ ল'ব আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 9 ৰানত পৰাস্ত কৰে খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰান কৰে মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে 53টা বলত 78 ৰান কৰে পাঞ্জাব কিংছৰ হৰ্ষল পেটেলে 3টা উইকেট দখল কৰে প্ৰত্যুত্তৰত পাঞ্জাব কিংছে 19 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই 183 ৰানহে কৰিবলৈ সমৰ্থ হয় বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা অব্যাহত আছে অসমৰ কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত ভোটগ্ৰহণ চলি আছে বাতৰি যুগুতোৱাৰ পৰলৈকে 45%তকৈ অধিক ভোটাধিকাৰ সাব্যস্ত হৈছে
আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতেই অন্ত পৰিল।